আজি মই চিকেন পোলাও বনাব ওলাইছোঁ। তাৰ বাবে পিঁয়াজ অলপমান কাটি সুন্দৰকৈ ভাজিছোঁ, ভাজি লৈছোঁ। চাওক ৰঙচুৱা কৰি ভাজি লৈছোঁ, লৈ পেলাই মেৰিনেট কৰি থৈছিলোঁ চিকেন অলপমান, সেইখিনি ইয়াতে মই পেলাই দিলোঁ। এতিয়া এইখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। চাওক আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে A to Z টেষ্টি কিটচেন, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্লিজ ছাবস্ক্ৰাইব মাই A to Z টেষ্টি কিটচেন। চাওক সুন্দৰকৈ ইতিমধ্যে ভাজি গৈ আছোঁ। ইয়াতে আদা নহৰু পেষ্ট এটা বনাই লৈছিলোঁ আৰু জলকীয়া, কেঁচা জলকীয়া পেষ্ট এটা বনাই লৈছিলোঁ। আদা নহৰু কেঁচা জলকীয়া আৰু কেইটামান বাদামো দিছিলোঁ। এই গোটেইকেইটা এতিয়া মই ইয়াতে পেলাই দিলোঁ। দি পেলাই এইখিনি মই সুন্দৰকৈ ভাজিলোঁ আৰু তাতে এতিয়া কাটি লৈছিলোঁ আলু দুটা, আলুখিনি ইয়াতে মই পেলাই দিছোঁ। চব পেলাই লৈ এইখিনি মই সুন্দৰকৈ পহিলা ভাজিলোঁ। ইতিমধ্যে এইখিনি ভজা হৈ গৈছে, তলত লাগি ধৰিবলৈ ধৰিছে, গতিকে ইয়াত মই অলপমান পানী দিছোঁ সিজিবৰ কাৰণে। অতি সুন্দৰ ৰেচিপি, পোলাও খাবলৈও ভাল, বনাবলৈও সহজ। এতিয়া এইখিনি চব ক্ৰমান্বয়ে সিজি গৈ আছে, প্ৰায় হওঁ হৈছে। সেইখিনি ইয়াতে অলপ নিমখ দিলোঁ, অলপ হালধি দিলোঁ আৰু অকণমান চিলি পাউডাৰ দি দিলোঁ। দি পেলাই এতিয়া এইখিনি অকণমান লৰাই বগৰাই দিছোঁ। চাওক এইখিনি ইতিমধ্যে হৈ গৈছে, নমাব পৰা। এয়া মই চব নমাই থলোঁ, থৈ পেলাই কুকাৰ এটা পাতি দিলোঁ। এই কুকাৰটোতে মই পোলাওখিনি বনাম। তাতে অলপ মই মাষ্টাৰ্ড অইল দিলোঁ, তাতে নহৰু কেইফুলামান দি দিছোঁ। যিহেতু চাওক চাউলকেইটা ধুই পেলাই অলপ সময় ৰাখি থৈছিলোঁ কোমলাই। এতিয়া চাউলখিনি ইয়াতে মই ভাজি ল'ম। পিঁয়াজ মাংসত দিয়াৰ কাৰণে মই ইয়াত পিঁয়াজ দিয়া নাই, নহৰু দিছোঁ। এতিয়া এইখিনি সুন্দৰকৈ ভাজি ল'ম। চাওক চাউলখিনি ৰঙচুৱা নোহোৱালৈকে ভাজিব লাগিব। চাউল যিকোনো চাউলেই দিব পাৰে। অকণমান এয়া চাউলখিনি জোখাৰে মই হালধি গুড়ি অলপ দি দিছোঁ, যিহেতু চাউলকেইটা অলপ বগা বগা লাগি থাকিব, সেইকাৰণে অলপ হালধি দি দিছোঁ। এয়া চব ইতিমধ্যে ভজা হৈছে, ৰঙচুৱা হৈছে আৰু অকণমান ভাজিব লাগিব কেৱল। চাওক এয়া ইতিমধ্যে ধুনীয়াকৈ ৰঙচুৱাকৈ হৈ গৈছে। এতিয়া ইয়াতে মই বনাই থোৱা মঙহখিনি ইয়াতে মই এতিয়া ঢালি দিম। চাওক মঙহখিনি কিন্তু সম্পূৰ্ণ মই সিজোৱা নাছিলোঁ দেই, হাফ বইল কৰিছিলোঁ। মানে 60% মান সিজাইছিলোঁ আৰু 40% মান বাকী আছিলে। এইখিনি চাওক এতিয়া এয়া চাউলৰ লগতে এইখিনি গোটেইখিনি দি সুন্দৰকৈ মিহলাই লৈছোঁ। তাতে পানী অলপ দিছোঁ, পানী অলপ সৰহকৈ দিছোঁ, সিজিব লাগিব। চাওক উতল আহিছে, কালাৰটো দেখিবলৈ ধুনীয়া হৈছে। অকণমান গৰম মছলা দি দিলোঁ, অকণমান চাওক জীয়া গুড়ি পাউডাৰ দি দিলোঁ। দি পেলাই এতিয়া এইটো এটা কুকাৰটো এটা হুইচেল মই মাৰি ল'ম। এক হুইচেল মাৰাৰ লগে লগে এইটো খুলিব পৰা হ'ব। ইতিমধ্যে এক হুইচেল মাৰিলে খুলি দিলোঁ। চাওক কি সুন্দৰকৈ চিকেন পোলাও প্ৰস্তুত হৈ গৈছে। বৰ সহজভাৱে বনাইছোঁ আজি মই, বৰ কৃত্ৰিমতালৈ যোৱা নাই। ইয়াতে অলপমান ঘি দি দিলোঁ, অতি সহজভাৱে বনাই খাব পাৰে। চাওক কিমান সুন্দৰ এটা ৰেচিপি। গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপিলৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু ভিডিঅ'টো পঢ়িলে শেষলৈকে চাব।